ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণক লৈ কা বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল। এটা পষেক ধৰি চলি থকা এই যুদ্ধক লৈ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই, শিক্ষাবিদ আব্দুল মান্নান আৰু জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী। ডক্টৰ হীৰেন গোহাঁইয়ে কৈছে যে এই যুদ্ধৰ ফলত বিশ্বৰ লগতে ভাৰতীয় অৰ্থনীতিতো প্ৰভাৱ পৰিছে। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা বিশিষ্ট চিন্তাবিদগৰাকীৰ। ইৰাকৰ ওপৰত পূৰ্বতে হোৱা আক্ৰমণৰ দোহাই দি ডক্টৰ হীৰেন গোহাঁইয়ে কয় যে সেই যুদ্ধই কিদৰে ইৰাকৰ জনতাক ক্ষতি কৰিলে সেয়া সমগ্ৰ বিশ্বই দেখিছে। এতিয়া এই যুদ্ধৰ ফলত ভাৰততো প্ৰভাৱ পৰিছে, বিশেষকৈ তেল আৰু ইন্ধনৰ ওপৰত পৰিছে গুৰুতৰ প্ৰভাৱ। ডোনাল্ড ট্ৰাম্পৰ এই যুদ্ধ নীতিক আমেৰিকাৰ 60ৰ পৰা 70% জনতাই সমৰ্থন জনোৱা নাই বুলিও তেওঁ সংবাদমেলত সদৰি কৰে। ইৰানে মিছাতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰযুক্তি প্ৰস্তুত কৰি এই আক্ৰমণৰ কৰা বুলি এই আক্ৰমণৰ সপক্ষে আমেৰিকাই যুক্তি দিছিল যে ইৰানে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব ওলাইছে, সি ভৱিষ্যতে বিশ্বত এটা ভাবুকি সৃষ্টি কৰিব। মনত ৰখা ভাল যে ইয়াৰ পূৰ্বে ইৰাকতো ছাদ্দাম হুছেইনে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ ভুৱা চেলু উলিয়াই আমেৰিকা আৰু ব্ৰিটেনে ইৰাণক ধ্বংসস্তূপত পৰিণত কৰিলে। এখন দেশে কোনো ধৰণৰ আক্ৰমণ চলোৱা নাই, ঘোৰ অন্যায় কৰা নাই, তেনেকুৱা এখন দেশক আন এখন দেশে আক্ৰমণ কৰাৰ কোনো আইনগত ভিত্তি নাই। 14 দিনৰ পূৰ্বে আক্ৰমণ আৰম্ভ কৰিলে অতি গধুৰ বিধ্বংসী বোমা, দ্ৰুতবেগী ক্ষেপণাস্ত্ৰ মিছাইল ব্যৱহাৰ কৰি তেহৰান আৰু কেইবাখনো চহৰ ধ্বংসস্তূপত পৰিণত কৰিছে। ইৰাণে যদিও আমেৰিকাক আক্ৰমণ কৰা নাই, মধ্যপ্ৰাচ্যত বিভিন্ন দেশত আমেৰিকাই বহু কষ্টে গঢ়ি তোলা মাৰ্কিন ঘাটিবোৰ, বেছবোৰ বিধ্বস্ত কৰি আমেৰিকাৰ যথেষ্ট ক্ষতি সাধন কৰিছে। এই কথাও মনত ৰখা ভাল হ'ব যে মাৰ্কিন সংসদ কংগ্ৰেছৰ অনুমোদন অবিহনে কৰা এই অভিযান আনকি 25% মাৰ্কিন জনতাইহে সমৰ্থন কৰে। ইতিমধ্যে ৰন্ধন গেছৰ অভাৱে মুম্বাই চহৰৰ ভালেমান হোটেল ৰেষ্টুৰাঁ বন্ধ কৰাৰ উপক্ৰম হৈছে। যিহেতু ভাৰতে আমদানি কৰা তেলৰ এটা বুজন অংশ 2025 চনৰ আগতে ইৰাণৰ পৰা আহি আছিল আৰু নিয়ন্ত্ৰণত থকা হৰমুজ প্ৰণালীৰে বিশ্বৰ 30% তেলৰ বাণিজ্য চলাচল কৰে, সেয়ে ভাৰতৰ কল কাৰখানা, যান বাহনৰ কৰ্মক্ষমতা মধ্যপ্ৰাচ্যৰ শান্তিময় পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰশীল। তাৰ অবিহনে যে আমাৰ দেশৰ অৰ্থনীতি বিপৰ্যস্ত হ'ব সন্দেহ নাই।